নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মই লৈ আহিছোঁ আজি বৃষ ৰাশিৰ বিষয়ে কিছু বিচাৰ। বৃষ ৰাশি কৃতিকাৰ ৩টা চৰণ, ৰোহিণী 4টা চৰণ, মৃগশিৰাৰ 2টা চৰণ মিলি নিৰ্মাণ হৈছে। বৃষ ৰাশিৰ অধিপতি অৰ্থাৎ মালিক হ'ল গুৰু শুভ শুক্ৰ আৰু নামৰ আদ্য অক্ষৰ হ'ল বৃষ ৰাশিৰ হস্ৰই দীৰ্ঘ এ ও বা বি বু বে আৰু বো। যি জাতকৰ জন্ম বৃষ ৰাশিত হয় তেওঁ যদি প্ৰথম চৰণত জন্ম হয় তেওঁ যশস্বী যশবান, দ্বিতীয় চৰণত জন্ম হ'লে পুত্ৰবান, তৃতীয় চৰণত জন্ম হ'লে বীৰ, চতুৰ্থ চৰণত জন্ম যদি হয় শুভ লক্ষণযুক্ত, পঞ্চমত জন্ম তেন্তে তেওঁ বিদ্বান, ষষ্ঠ চৰণত জন্ম হ'লে ভাগ্যৱান, সপ্তমত চৰণত যদি তেওঁ জন্ম হয় কুলভূষণ, বংশৰ কাৰণে ৰত্নৰ দৰে জিলিকি উঠে, অষ্টমত ধন ধান্য পাৰ্যক হয় আৰু নৱমত পৰস্ত্ৰী গমন চৰিত্ৰৰ হয়। বৃষ ৰাশিৰ জাত ব্যক্তি গুৰুপৰায়ণ, প্ৰিয়ভাষী, গুণৱান, কীৰ্তিলব্ধ, পৰাক্ৰমী আৰু সকলোৰে প্ৰিয়পাত্ৰ হয়। বৃষ ৰাশিৰ জাতিকা সত্যৱান, প্ৰতিবল্লভা, বিনীতা, সৰ্বকলা বিদ্যত, পাদদৰ্শিনী, আত্মীয় স্বজনৰ হিতকাৰিণী আৰু দেৱদ্বিজ ভক্তিযুক্ত হয়। বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ আৰু বৃষ ৰাশিৰ জাতক জাতিকাৰ শুক্ৰ, শনি, ৰবি শুভ গ্ৰহ আৰু চন্দ্ৰ বৃহস্পতি তেওঁলোকৰ কাৰণে অশুভ গ্ৰহ অৰ্থাৎ মাৰক গ্ৰহ আৰু জেঠ মাহটো তেওঁলোকৰ কাৰণে শুভ কাৰক হয়। হীৰা ৰত্ন ৰূপ শোধিত ৰামবাচাকৰ মূল শুক্ৰ গ্ৰহৰ কবচ, ভুৱনেশ্বৰী মাতাৰ কবচ ধাৰণত তেওঁলোকৰ শুভ ফল লাভ হয় জীৱনত আৰু বগা ৰঙৰ কাপোৰ পৰিধান বিধেয়। বৃষ ৰাশিত জন্মজাতকৰ জন্মৰ পৰা তৃতীয় বৰ্ষত, ষষ্ঠ বৰ্ষত, অষ্টম বৰ্ষত, 33 বছৰ বয়সত, 46 বছৰ বয়সত, 52 বছৰ বয়সত আৰু 63 বছৰ বয়সত অগ্নিৰ পৰা ভয়, লোহাৰ দৰে গধুৰ ধাতুৰ দ্বাৰা তেওঁ আঘাতত ভয় থাকে, ষাঁড় গৰু সৰ্প আদিৰ দ্বাৰা তেওঁৰ আঘাতপ্ৰাপ্ত হোৱাৰ ভয় থাকে, ৰোগ আৰু দেৱতাৰ ৰোষত তেওঁৰ ঘাত ভয় হয়। এই সকলোৰে পৰা বাধাৰ পৰা মুক্তি হৈ থাকিলে এই জাতক 85 বছৰ 3 মাহ 7 দিন পৰ্যন্ত জীৱন লাভ কৰে আৰু মাঘ মাহৰ শুক্লপক্ষ নৱমী তিথিত তেওঁৰ দেহ ত্যাগ কৰে আৰু অশুভ বৰ্ষসমূহৰ আৰম্ভণিতেই যদি ঘৰত পূজা পাঠ অথবা নাম কীৰ্তন কৰি ভকতক ভোজ বস্ত্ৰ দান কৰে তেনেহ'লে এই অশুভ প্ৰভাৱৰ পৰা তেওঁ মুক্ত হ'ব পাৰে। ধন্যবাদ।